সজ্জনসকল, এই বিশ্বব্ৰহ্মাণ্ডৰ স্ৰষ্টা দ্ৰষ্টা নিয়ন্তা জগতৰ ঈশ্বৰে কৃষ্ণৰূপে মানৱী জনম লৈ সংসাৰৰ জীৱসকলক মুক্তিৰ পথৰ সন্ধান দিছিল। এই অধ্যায়টি শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ দশম স্কন্ধত বৰ সুন্দৰকৈ বৰ্ণনা আছে। তাকেহে আমাৰ পাঠকীসকলে সুন্দৰকৈ পাঠ কৰিছে। আমি সংসাৰৰ জীৱশ্ৰেষ্ঠ মানুহবিলাকে আমি ঈশ্বৰক ভজনা কৰি জীৱন সাৰ্থক কৰিব লাগে বুলি জানিও আমি ঈশ্বৰক ভজনা কৰাৰ পৰা আঁতৰি থাকোঁ। আৰু এই আঁতৰি থকাটোকে কোৱা হয় অজ্ঞান আন্ধাৰ। অজ্ঞান আন্ধাৰে, এই যে অজ্ঞান আন্ধাৰ, মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে অজ্ঞান আন্ধাৰত পৰি থকা জীৱসকলক উদ্ধাৰৰ কাৰণে আমালৈ ভক্তিৰ বীজ আগবঢ়াই দিছিল। আমি সেই ভক্তিৰ বীজ ৰোপণ কৰিব লাগিব। ক'ত ৰোপণ কৰিব লাগিব? যেনেকৈ শস্যৰ বীজ মাটিত ৰোপণ কৰে, ভক্তিৰ বীজ হৃদয়ত ৰোপণ কৰিব লাগিব। বা এই ভক্তিৰ বীজ হৃদয়ত ৰোপণ যি মনুষ্যই নকৰে, সেই মনুষ্যই কদাপি জীৱন সাৰ্থক কৰিব নোৱাৰে। এই বিশ্বব্ৰহ্মাণ্ডৰ কেৱল সাৰে থকা, জাগৃত হৈ থকা, আনক জগাই দিব পৰা তেওঁৱেই হৈছে ঈশ্বৰ। যি ঈশ্বৰে নৰকায় অৰ্থাৎ মানৱী জনম কৃষ্ণৰূপে সংসাৰলৈ আহিছিল, যি কৃষ্ণৰূপক পূৰ্ণ কলা বুলি কোৱা হয়। তেখেতৰ বাদে সংসাৰৰ যিমানবিলাক দেৱতা আছে, যিমানবিলাক দেৱী আছে, সকলোবিলাক আপোনাৰ মোৰ দৰে অচেতন। আমি যেনেকৈ অচেতন হৈ আছোঁ, জ্ঞান শূন্য হৈ আছোঁ, দেৱতাসকল দেৱীসকলৰ বোলে তদ্ৰূপ। এই সন্দৰ্ভত মাধৱদেৱৰ এষাৰ সকলোৱে প্ৰাৰ্থনা গাওঁ, তেতিয়া আমি ভিতৰৰ চোৱালৈ যাব পাৰিম। হাতযোৰ কৰি এষাৰ প্ৰাৰ্থনা গাওঁ দিয়ক। ব্ৰহ্মায়াদি কৰি জীৱ জগত ৰাম 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 মায়া হৈ যামাজে আছয় ঘুমতি যায় তুমি হে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োগ নাথ জগাই, আমি অচেতন নিয়োগ নাথ জগাই। ঔ হৰি ঔ ৰাম। ব্ৰহ্মাকে আদি কৰি হৈছে, ব্ৰহ্মাকে আদি কৰি ত্ৰিদশৰ যিমানবিলাক দেৱতা দেৱী আছে, সকলোবিলাক আপোনাৰ মোৰ দৰেই মায়াৰ শয্যাত ঘুমতি গৈ আছে। গতিকে আমি যেনেকৈ নিজে টোপনি গৈ থকাজনে লগৰজনে টোপনি গৈ থকাজনক
জগাই দিব নোৱাৰোঁ, তদ্ৰূপ এই সংসাৰৰ কোনো দেৱতা বা কোনো দেৱীয়ে আপোনাক মোক কৃপা কৰোণা কল্যাণ উন্নতি কৰিব নোৱাৰে। কাৰণ তেওঁলোক নিজেই নিদ্ৰামগ্ন। সাৰে আছে কোনে? তুমিহে চৈতন্য। তুমি কোন? সেই তুমিজনেই হৈছে ঈশ্বৰ। এই তুমিজনেই হৈছে কৃষ্ণ। যি কৃষ্ণক ভজনা কৰিলে মানুহৰ বোধ জ্ঞান উদয় হয়। অভাৱনো কাৰ নাই? চবৰে অভাৱ আছে। দিন হাজিৰা কৰাৰ পৰা ৰজা মহাৰজালৈকে অভাৱেই অভাৱ। কাৰো কেতিয়াও সম্পূৰ্ণ সমস্যা আজিলৈকে সমাধান হোৱা নাই, আৰু চন্দ্ৰ সূৰ্য থাকে মানে সমস্যা সমাধান নহয়। যি আছে তাতেই সন্তুষ্ট হৈ নিৰ্মল স্বচ্ছ নিকা এই পবিত্ৰ ভাৱেৰে যি মনুষ্যই ঈশ্বৰক সৰ্বোচ্চ অৰ্পণ কৰে, সেই মনুষ্যই ভগৱানৰ একান্ত ভকতলৈ উত্তীৰ্ণ হয়। গতিকে আপুনি মই সংসাৰত প্ৰথমতে এজন জীৱশ্ৰেষ্ঠ মানুহ হিচাপে কিন্তু আমি ঈশ্বৰৰ কৃপা কৰোণা লাভ কৰিব নোৱাৰিম। মানুহৰ পৰা আমি ভকতলৈ উত্তীৰ্ণ হৈ ল'ব লাগিব। যেনেকৈ ৰাস্তা পদূলিয়ে ঘূৰি ফুৰা ল'ৰা আৰু স্কুলত নামভৰ্তি কৰা ল'ৰাৰ মাজত পাৰ্থক্য এটা নাই জানো? আলিয়ে পদূলিয়ে ঘূৰি ফুৰা ল'ৰাটোৱে স্কুলত কোন শ্ৰেণীত যাব, কি পোছাক পিন্ধিব, শিক্ষকৰ কিবা প্ৰয়োজন আছেনে নাই? কাৰ প্ৰতি শিক্ষকৰ দায়িত্ব আছে? যি সন্তানক বিদ্যালয়ত অন্তৰ্ভুক্তি হয়। অৰ্থাৎ আপুনি মই সংসাৰত প্ৰথমতে ঘূৰি ফুৰা সেই শিশুবিলাকৰ দৰে আমি একোজন বাটৰুৱা। কিন্তু আমাৰ ভাগ্য ভাল যে আমাৰ মা দেউতা, আমাৰ সমাজখন, আমাৰ অগ্ৰজসকলে আমাক বিদ্যালয়ত নামভৰ্তি কৰোৱাই দিলে। বিদ্যালয় মানে কি? ঈশ্বৰৰ ওচৰত আমাক চিনাই দিলে। এতিয়া ঈশ্বৰে যিটো ভাল পায় আমি সেই কৰ্মত যদি নিজকে মন মজাব পাৰোঁ, ঈশ্বৰৰ আমি প্ৰিয়পাত্ৰ হ'ম। আৰু ঈশ্বৰৰ প্ৰিয়পাত্ৰজনকে ভকত বুলি কোৱা হয়। তেনেহেন অগণন ভকতে যেতিয়া ভগৱানক আবাহন কৰে, সেই ভগৱন্তই বোলে বৈকুণ্ঠ আৰু যোগীৰ হৃদয়ত শান্তিৰে থাকিব নোৱাৰে। য'ত আবাহন কৰা ঠাই তালৈ তেওঁ আহিবলৈ বাধ্য হয়। এই কথাষাৰ কৃষ্ণই অৰ্জুনক কোৱাৰ চলেৰে গীতা শাস্ত্ৰত তেওঁ এনেকৈ আমাক বুজাইছিলে যে হে সংসাৰৰ জীৱসকল, মোৰ অমৃত কথা, মোৰ গোপন কথা মই তোমাক এতিয়া ক'ম, শুনাচোন, এই বুলি অৰ্জুনক কৈছিলে। কেনেকৈ কৈছিলে? মোৰ নাম গুণ কথা গৈপে কোনে কহে, দয়াৰে আকুল হৰিৰে নহে। আঠে বেথে যাওঁ মই চাপোহনিহিত, দেখিয়া তাহাক মই হওঁ আনন্দিত। অৰ্থাৎ সংসাৰৰ যি মনুষ্যই ঈশ্বৰৰ গুণনামত শ্ৰদ্ধা ভক্তি এই অমায়িক গুণবিলাক অৰ্পণ কৰে, তেখেতৰ প্ৰতি প্ৰভু ভগৱন্ত প্ৰসন্ন হয়, আৰু প্ৰসন্ন হৈ ঈশ্বৰে স্বতঃস্ফূৰ্তভাৱে কৃপা কৰোণা দয়া আদি প্ৰদান কৰে। গতিকে এই কৃপা কৰোণা দয়া বজাৰত কিনিবলৈ পোৱা বস্তু নহয়। গতিকে এই সম্পত্তিৰ অবিহনে আপুনি মই কিন্তু সংসাৰত জীয়াই থাকিবই নোৱাৰোঁ। গতিকে এই সম্পত্তি গৰাকী হ'বলৈ হ'লে কি কৰিব লাগিব তাকে ইয়াত বৰ্ণনা কৰা হৈছে যে সংসাৰ ব্যাধিৰ ইহে কৰন্ত উপাখান্ত। কোনটোৱে? শুনা সামাজিক কৃষ্ণ চৰিত্ৰ নিতান্ত। যি মনুষ্যই ঈশ্বৰৰ গুণ গৰিমাৰ কথা শ্ৰৱণ কীৰ্তন কৰে, সেই মনুষ্যই সংসাৰৰ ব্যাধি উপাখান্ত কৰে, মানে আঁতৰাই দিয়ে। অৰ্থাৎ দুখ বেদনা বিষাদ মাৰি মৰক জৰা ব্যাধি অপায় অমংগল যদি আমাৰ আহিব লগা আছে,
এই আহিব লগা দুৰ্ভিক্ষখিনি আঁতৰাবৰ কাৰণে আপুনি মই তাবিজ মাদুলি পূজা কিবা হাঁহ ছাগলী বলি বিধান দিয়াৰ কোনো প্ৰয়োজন নাই। কি প্ৰয়োজন আছে? নিষ্ঠাৰে ভক্তিৰে প্ৰভু ভগৱন্তক আবাহন কৰিব লাগে। কোনে জানে আমাৰ পিছে পিছে কিজানিবা আমাৰ দুৰ্ভিক্ষ অভাৱবিলাক আহি আছে। কোনে জানে আমাৰ সন্মুখত কিজানিবা আহিব লগা বেয়া দিনবিলাক আমি নিজে আঁতৰাবই পাৰোঁ। সেইকাৰণে আমি অহৰ্নিশে প্ৰভু ভগৱন্তক প্ৰাৰ্থনা কৰিব লাগে যে হে প্ৰভু, দুখৰ চামনিটো আঁতৰাই সুখৰ জ্যোতি তুমি আমাক দিবা। আৰু প্ৰভু ভগৱন্তই সদায় কৈছে যে মোৰ গুণনামত যি মনুষ্যই আশ্ৰয় গ্ৰহণ কৰে তেওঁৰ জীৱনটো মই সদায় উত্তৰণ ঘটাম। অকণমান পলম হ'ব পাৰে, কিন্তু ধৈৰ্য লাগিব দেই। ধৈৰ্যৰ অবিহনে ঈশ্বৰ প্ৰাপ্তি কিন্তু আপুনি মই কেতিয়াও হ'ব নোৱাৰোঁ। অকল ঈশ্বৰ প্ৰাপ্তিয়ে নহয়, যিকোনো কামতেই ধৈৰ্য লাগে। আজি খেতি কৰিলোঁ, আজি ৰঙালাও এজোপা লোৱাৰ পিছতো তাক আপুনি মাটি খুচৰি সাৰ জাবৰ দি যতন কৰিব লাগিব, তেতিয়াহে তাৰ পৰা আপুনি মই ফল পাম। আজি আমাৰ ল'ৰা ছোৱালীবিলাককো আপুনি মই শিক্ষা দীক্ষাৰে সুশিক্ষিত কৰি ৰাখিব লাগিব, তেতিয়াহে চাকৰি পাম, ইত্যাদি ইত্যাদি কথা। ধৈৰ্যৰ অবিহনে বিশ্বব্ৰহ্মাণ্ডত একো ফলেই সম্ভৱ নহয়। গতিকে সেই ধৈৰ্য ধৰিব পৰা যিটো ক্ষমতা, এই ক্ষমতাটো মানুহে বৃদ্ধ বয়সত আয়ত্ব কৰিলে নহ'ব। ধৈৰ্য ধৰিব পৰা ক্ষমতাটো যুৱাৱস্থাতেই উদয় কৰিব লাগিব। সেইকাৰণে কোৱা হয় ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম। আজি বয়সীয়াল ভকতসকলে অনুশোচনাত ভুগিছে। ইছ ৰাম, মই যদি ডেকা দিনকেইটাত এই কামটো নকৰিলোহেঁতেন, মই আজি এই বিপদত নপৰিলোহেঁতেন, বা মই যদি ডেকা দিনকেইটাত এই কামটো কৰিলোহেঁতেন, মই আজি এজন সফল ব্যক্তি হিচাপে সমাজত পৰিচিত হ'লোহেঁতেন। এই বুলি অনুশোচনাত ভুগিছে কোনে? আমাৰ জ্যেষ্ঠসকলে, আমাতকৈ যিসকল ডাঙৰ, আমাৰ দেউতাতুল্য ব্যক্তিসকল বা ককাতুল্য ব্যক্তিসকল। তদ্ৰূপ আপুনি ময়ো তেনেকুৱা হোৱাটো বিচাৰোঁ নেকি? আমাৰ ভোগৰ কাৰণে যিহেতু আমাৰ অগ্ৰজসকলে চিন্তা কৰিছিলে, আমি এতিয়া ভোগ কৰাৰ সময়, আমি যদি ভোগ নকৰি আমিও যদি হতাশাত ভুগি আমিও যদি আমাৰ ককাহঁতৰ দৰে হামিয়াব লগা হয়, আমাতকৈ বাৰু কোনোবা দুৰ্ভগীয়া থাকিবনে? গতিকে মাধৱ পুৰুষে কৈছে যে সেই সংসাৰৰ জীৱসকল, তুমি দুৰ্ভগীয়া নহবা। দুৰ্ভগীয়া হোৱাৰ মূল কাৰণটো হৈছে, সকলোৱে এবাৰ গাওঁ, এ ৰাম হৰি 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 কি কাম কৰিলো আমি। হৰি 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 কি কাম কৰিলো আমি। সাধু সংগলয়া তোমাক নভজি ভৈলো কিনো অধোগামী। হৰি 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 কি কাম কৰিলো মানে আমি কি কাম কৰিলোঁ? সাধু সংগ লৈ তোমাক নভজাৰ কাৰণে মই জীৱনটো বিপথে নিয়ালোঁ। এই বুলি আমি যেতিয়া বয়স হ'ব তেতিয়া আমি নিজকেই অনুশোচনাত ভুগিব লাগিব। আকৌ আমি অনুশোচনা ক'ব লাগিব যে নিজ দাস হৈয়া সেৱাক তেজিলোঁ, এহি ঘূৰে সেহি দুখে ঘূৰ আপদে মজিলোঁ। আমি যে ভজনাক নকৰিলোঁ ভগৱানক, আমি যে সৎ পথত গতি নকৰিলোঁ, তাৰ বাবে দায়ী কি আমাৰ মা দেউতা নেকি? তাৰ বাবে দায়ী কি আমাৰ ককাই ভাই নেকি? তাৰ বাবে দায়ী আমাৰ ওচৰ চুবুৰীয়া নেকি? ধৰ্মগ্ৰন্থই কৈছে যে হে মনুষ্য,
তুমি যে সৎকৰ্মৰ ফালে গতি নকৰি অসৎ পথেৰে গতি কৰিলা, তাৰ বাবে দায়ী কিন্তু তুমি নিজেই। নিজ দাস হুয়া সেৱাক তেজিলো, সেহি দুখে ঘূৰ আপদে পৰিল। নিজৰ দাস হ'লো, এই পঞ্চভৌতিকটোৰ দাস। এই বিশ্বব্ৰহ্মাণ্ডখন যেনেকৈ ভগৱানৰ দ্বাৰাই পৰিচালিত হয়, আমাৰ এই পঞ্চভৌতিক দেহাটো এজনৰ দ্বাৰাই পৰিচালিত হয়। সেইজনৰ নামেই হৈছে মন। হৈছেনে? অৱশ্যে মই নহয় বাৰু। এই যে আমাৰ পঞ্চভৌতিক দেহাটো, মোক বাৰু মা দেউতাই মন বুলি ৰাখিলে নামটো, সেইটো এটা ব্যৱহাৰিক নাম। কিন্তু আমাৰ সকলোৰে হৃদয়াত্মাত সোমাই থকা যিটো মন, এই মনটোৱেই হৈছে আমাৰ এই পঞ্চভৌতিক দেহাটোৰ মালিক। গতিকে যিখন ঘৰৰ মালিকজন শিষ্টাচাৰী, বিনয়ী, সেইখন ঘৰলৈ মানুহ গৈ ভাল লাগে নেলাগে কওকচোন? যিখন ঘৰৰ মালিকজন দাম্ভিক, অহংকাৰী, সেইখন ঘৰলৈ মানুহ যায়নে? যায়, কিন্তু বেয়া পায় ন? যিখন ঘৰৰ মালিকজন মিতব্যয়ী, শিষ্টাচাৰী, সেইখন ঘৰ সদায় উন্নতি হ'ব। এই ঘৰখনৰ মালিকজন আমি প্ৰত্যেকেই, মই যে মন আমাৰ মনটো, এই মনটোক বুজাবলৈ কৈছে। কোনে কৈছে? যিজনে ইন্দ্ৰিয় দমি নিয়মি লমন, আত্মায়ে পৰম বন্ধু বান্ধৱ সজ্জন। অজিত ইন্দ্ৰিয় যাৰে মঞ্চ তন্তৰ, আত্মায়ে পৰম শত্ৰু নালাগে পৰ। এই হৃদয়াত্মাত সোমাই থকা আত্মাটোক কেতিয়াবা নিজেই শত্ৰু হয় বুলি কৈছে, কেতিয়াবা বন্ধু হয় বুলি কৈছে। কেতিয়া বন্ধু হয়? ইন্দ্ৰিয়বিলাক দমন কৰি মনটোৱে যেতিয়া পৰিচালিত কৰিব পৰা ক্ষমতাটো আমি অৰ্জন কৰি ল'ম, তেতিয়া আমি নিজেই নিজৰ উন্নতিৰ জখলাত আগুৱাই যাব পাৰিম। আৰু ইন্দ্ৰিয় বশৱৰ্তী যদি আমি হওঁ, ইন্দ্ৰিয় বশৱৰ্তী মানে কি? চকুৱে দেখিছোঁ, মানুহ, মোৰ লগৰটোৱেচোন শিখৰ খাইছে, ময়ো এপেকেট খাই দিওঁ। চকুৱে দেখাৰ লগে লগে জ্ঞানেন্দ্ৰিয়ই কৈছে যে সেই পেকেটটো খোৱাৰ লগে লগে মুখৰ দুৰ্গন্ধবিলাক নাইকিয়া হয়, নহয়নে বাৰু? মুখখন প্ৰফুল্ল লাগে, অকণমান গাটো কিবা এটা যেন শকত শকত এনেকুৱা এটা অনুভৱ হয়। মানে আনে খাইছে, ময়ো খাই দিওঁ। আপুনি মই এতিয়া বজাৰলৈ যেতিয়া ওলাই যাওঁ, তেতিয়া আমি দেখিম যে ডাঙৰ এখন বিজ্ঞাপনত লিখা থাকে যে প্ৰতিটো দানাতে আছে দম, বিমল 5000, নহয়নে? চবেই দেখিছোঁ আমি বেনাৰবিলাক বজাৰলৈ গ'লে। তাত লিখা আছে কি যে প্ৰতিটো দানাতে আছে দম, মানে দানা মানে টুকুৰা, প্ৰতিটো টুকুৰাতে এনেকুৱা এটা শক্তি আছে যিটো শক্তিয়ে মানুহৰ মন প্ৰফুল্লিত কৰে। এই বুলি ভাবি আপুনি মই চবেই সেই শিখৰ, ৰজনীগন্ধা এনেকুৱা পেকেটবিলাক খাওঁ। কিন্তু বিজ্ঞানে কৈছে এই পেকেটবিলাকত যে লিখা আছে প্ৰতিটো দানাতে আছে দম, এই দম মানে শৰীৰৰ উত্তৰণ হোৱা দম নহয়, শৰীৰক অনিষ্ট কৰিব পৰা দম, শৰীৰক পংগু কৰিব পৰা দম। হীৰা উপহীৰা স্নায়ুকোষেৰে ভৰপূৰ আমাৰ এই পঞ্চভৌতিক দেহাটোৰ চুলিতকৈ সৰু সৰু যিবিলাক হীৰা উপহীৰা আছে, এই হীৰা উপহীৰাবিলাকত ধপাতজাতীয় নিচাজাতীয় বস্তুৰ প্ৰভাৱ যদি পৰে, সি ক্ৰমান্বয়ে দুৰ্বল হ'বলৈ ধৰে। দুৰ্বল হোৱাৰ লগে লগে সেই দেহাটো, সি ল'ৰাই হওক, ছোৱালীয়ে হওক, বৃদ্ধই হওক, যুৱাই হওক, ক্ৰমান্বয়ে তাৰ শৰীৰৰ যিবিলাক পাচনতন্ত্ৰ দুৰ্বল হয়, শৰীৰৰ স্মৃতিশক্তি দুৰ্বল হয়,
এদিনকে এটুপ পৰি ডাৱৰ পানী পৰি ভৰি গ'ল বহল সাগৰ। সি আজি দুটা ল'ৰাৰ লগত এপেকেট ভগাই খালে, কালিলৈ অকলে খালে, পৰহিলৈ এপেকেটে নুজুৰিলে। এনেকৈ নিচাৰ প্ৰতি আসক্তি হৈ ল'ৰাটো বা ছোৱালীজনী নিচাসক্ত ব্যক্তি হৈ পৰিব। আৰু যেতিয়া নিচাসক্ত ব্যক্তি হৈ পৰিব, তাৰ ভাৱনাবিলাক নিম্নগামী হ'ব। সৰু কথাতেই খং উঠিব, সৰু কথাতেই সিদ্ধান্ত ল'ব। আৰু এনেকৈ যাওঁতে তেওঁ কি হৈ পৰিব? ৰোগীয়া হ'ব। যেতিয়া ৰোগীয়া হ'ব, তেতিয়া আমাক কবিয়ে বৰ ডাঙৰকৈ ভয় লগাই থৈছে যে সুখ নাই কত ধৰুৱাৰ, অনুমাত্ৰ সুখ নাই চিৰৰোগীয়াৰ। চাওকচোন, চিৰৰোগটো ভগৱানে দিলে নি বাৰু ল'ৰাটোক, ছোৱালীজনীক বা মোক বেমাৰটো ভগৱানে দিলেনে মই নিজেই লগাই ল'লোঁ? কওকচোন। মই ইন্দ্ৰিয় দমন কৰিব নোৱাৰাৰ কাৰণে সেই ৰাগিয়াল বস্তুৰ প্ৰতি মই আসক্তি জগালোঁ, যাৰ কাৰণে মই অচিন বেমাৰৰ গৰাকী হ'লোঁ। তাৰ বাবে কোনে ভুগিব? মোৰ মা দেউতা, মোৰ পৰিয়ালবৰ্গ, আত্মীয় স্বজন, ওচৰ চুবুৰীয়া, গোটেই সমাজখনে ভুগিব লাগিব। গতিকে পৰম ঈশ্বৰ ভগৱন্তই আমাৰ সকলোকে শতায়ু দি পঠাইছে। শতায়ু মানে 100 বছৰ। গতিকে এই 100 বছৰক আপুনি মই ব্যৱহাৰ কৰিব নজনাৰ কাৰণে আমি আধাতকৈ আধালৈ লৈ আনিছোঁ। গতিকে এই ভাগৱতৰ মাধ্যমেৰে আমাৰ যুৱক যুৱতীসকলে চেতনাবোধ জগাই তুলিব লাগিব। চেতনাবোধ, জ্ঞানৰ উদয় আমি কৰোৱাব লাগিব। ধৰ্মগ্ৰন্থৰ মূল উদ্দেশ্য সমাজ সংস্কাৰ নহয় দেই। ধৰ্মগ্ৰন্থৰ মূল উদ্দেশ্য হৈছে আত্মসংস্কাৰ। নিজক সংস্কাৰ কৰাটো ধৰ্মগ্ৰন্থৰ মূল উদ্দেশ্য। মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ এক শৰণ হৰিনাম ধৰ্মৰ মূল উদ্দেশ্য হৈছে আত্মসংস্কাৰ। মই কেনেকৈ এজন ভাল মানুহ হ'ব পাৰোঁ? 10 জনে পাৰে যিটো, তুমিও পাৰিবা সেইটো। বদ অভ্যাসবিলাক একেদিনাই এৰিব নোৱাৰে। ক্ৰমাগতভাৱে বদ অভ্যাসবিলাক আমি এৰিবই লাগিব। জন্মগতভাৱে কোনো শিশু অপবিত্ৰ নহয়, কোনো শিশু চোৰ নহয়, কোনো শিশু বেয়া নহয়। পৰিৱেশ, পৰিস্থিতি আৰু অনুশীলনৰ দ্বাৰাই মানুহ ভাললৈও গতি কৰে, মানুহ বেয়ালৈও গতি কৰে। গতিকে আপুনি ময়ো ইচ্ছা কৰিলে যদি ইন্দ্ৰিয়ৰ বশৱৰ্তী আমি নহওঁ, ইন্দ্ৰিয় বশৱৰ্তীৰ পৰা আমি নিজক বচাই ৰাখিবলৈ হ'লে এটাই মাত্ৰ উপায় আছে বুলি কৈছে, সাধুৰ সংগ আৰু ভগৱন্তৰ গুণনামত মন দিয়া। ঈশ্বৰৰ গুণনামত যি মনুষ্যই মন দিয়ে সেই মানুহেহে শ্ৰদ্ধা, ভক্তি, সৰলতা, নম্ৰতা, বিনয়ী গুণবিলাকৰ অধিকাৰী হ'ব পাৰে। আৰু ঈশ্বৰক নমনা মানুহে, গুৰু গোসাঁইক নমনা মানুহে জীৱনত মানে নিজেও উন্নতি কৰিব নোৱাৰে, আৰু কিবা কাৰণত উন্নতি হ'লেও সেই উন্নতি খন্তেকীয়া, চিৰস্থায়ী হ'ব নোৱাৰে। মই মহামূঢ় মন্দমতি দুৰাচাৰ, দীন দয়াশীল কৰা আপদে উদ্ধাৰ। তুমিহে সুহৃদ প্ৰিয় আত্মা নিষ্ঠ, উপদেশ দাতা তুমি গুৰুদেৱ ইষ্ট। এতেকেহে জানন্তে মোৰ থিৰ নোহে মতি, আপুনি কহিও কৃষ্ণ অগতিৰ গতি। কৃপা কৰা কৃষ্ণ লৈলো তোমাত শৰণ, সদায় স্মৰোক মনে অৰুণ চৰণ। আমি যদি সদায় ভগৱানৰ সেই অৰুণ চৰণ স্মৰণ কৰোঁ, অৰ্থাৎ মনত পেলাওঁ, তেতিয়াহে আমাৰ এই দুৰ্ভিক্ষবিলাক আঁতৰি যাব। কথাষাৰ ধৰ্মগ্ৰন্থই আমাক মিছাকৈ নাই কোৱা বন্ধুসকল। আমি সদায় ঈশ্বৰক স্মৰণ কৰিবই লাগিব। সদায় স্মৰণ কেনেকৈ কৰিবা? হয়তো তোমাৰ সময় নহ'ব পাৰে বা অসুবিধাও হ'ব পাৰে। তেতিয়া তুমি এটা কাম কৰিবা, সেই সজ্জনসকল, ৰাতিপুৱা শুই উঠাৰ লগে লগে প্ৰভু ভগৱন্তক স্মৰণ কৰিবা। স্নান কৰিবলৈ গৈছা, ঈশ্বৰক অৰ্পণ কৰি তুমি সেই পানীৰে স্নান কৰা। কাপোৰ পিন্ধা, ঈশ্বৰক স্মৰণ কৰি তুমি সেইখিনি কাপোৰ সুন্দৰকৈ পিন্ধা। খাবলৈ লৈছা, ঈশ্বৰক স্মৰণ কৰি তুমি খোৱা। ক'ৰবাত যাবলৈ লৈছা, ঈশ্বৰক স্মৰণ কৰি তুমি যোৱা। কিবা এটা কৰিবলৈ লৈছা, তুমি ঈশ্বৰক স্মৰণ কৰি কৰা।
মুঠতে ঈশ্বৰৰ অবিহনে কদাপি মানুহৰ জীৱন উত্তৰণ নহয়। এই কথাষাৰ মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে সমগ্ৰ মানৱ জাতিকেই বুজাই দিবৰ বাবেহে একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিছিল।